খেতিৰ কাঠফুলা কিমান নিৰাপদ? কোনবোৰ ৰোগৰ বাবে সহায়ক কাঠফুলা? কিয় বৃদ্ধি পাইছে কাঠফুলাৰ জনপ্ৰিয়তা? আমাৰ বহুতেই কাঠফুলা কেৱল বিষাক্ত বুলিয়েই গণ্য কৰি আহিছোঁ, যাৰ বাবে আমি কাঠফুলা খোৱাৰ পৰা নিজকে আঁতৰাই ৰাখোঁ। কিন্তু এই ধাৰণা একেবাৰেই অৰ্থহীন, কিয়নো আপুনি ভবাৰ দৰে সকলো কাঠফুলা বিষাক্ত নহয়। খাদ্য উপযোগী কাঠফুলাবোৰ প্ৰকৃততে উচ্চ পুষ্টি গুণসম্পন্ন। প্ৰাকৃতিকভাৱে পোৱা কিছুমান প্ৰজাতিৰ কাঠফুলাহে বিষাক্ত। খাদ্য উপযোগী কিছুমান প্ৰজাতিৰ কাঠফুলা বিষাক্ত কাঠফুলাৰ সৈতে দেখাত একে হোৱাৰ বাবে বহুতে ভুল কৰি বিষাক্ত কাঠফুলাকে ভক্ষণ কৰাৰ ফলত বহু লোকৰ মৃত্যু ঘটে। কিন্তু এতিয়া খাদ্য উপযোগী প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰি মানুহে বিজ্ঞানসন্মতভাৱে যথেষ্ট পৰিমাণে উৎপাদন কৰে। এই কাঠফুলা মানুহে খাব পৰাকৈ সম্পূৰ্ণ নিৰাপদ বুলিও প্ৰমাণিত হৈছে। আজি কাঠফুলাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক। ভিটামিন ডিৰ উৎকৃষ্ট উৎস। কাঠফুলা হৈছে ভিটামিন ডিৰ অন্যতম উৎস। কাঠফুলা অতি বেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ভিটামিন ডি শোষণ কৰি লয়। তথ্যমতে 100 গ্ৰাম কাঠফুলাত 10 mcgলৈকে ভিটামিন ডি2ৰ স্তৰ থাকে। বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা। কাঠফুলাত সক্ৰিয় পলিছেকাৰাইড থাকে, যাৰ ভিতৰত এটা হৈছে এক প্ৰকাৰৰ দ্ৰৱণীয় আঁহ, যাক বিটা গ্লুকেন বুলি কোৱা হয়। এই যৌগটোৱে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী সক্ৰিয় কৰে। কাঠফুলাত চেলেনিয়াম নামৰ এক শক্তিশালী এণ্টি অক্সিডেণ্টো থাকে, যিয়ে ৰোগ প্ৰতিৰোধ প্ৰণালী সুস্থিৰ কৰাৰ লগতে কোষ আৰু কোষ কলাৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। নিউৰোডিজেনেৰেটিভ স্থিতিৰ বাবে লাভজনক। কিছুমান প্ৰকাৰৰ কাঠফুলাক ঔষধি বুলি কোৱা হয়। ইয়াৰ কাৰণ হৈছে সেইবোৰৰ নিৰ্দিষ্ট আৰোগ্যকাৰী গুণাগুণ আছে। ঔষধি কাঠফুলা নিউৰোডিজেনেৰেটিভ ৰোগৰ চিকিৎসা তথা আলজেইমাৰৰ বাবে যথেষ্ট উপকাৰী। সুস্থিৰ কৰে হৃদযন্ত্ৰৰ স্বাস্থ্য। কাঠফুলাত থেৰাপিউটিক গুণ আছে, যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ই ৰক্তনলীৰ বেৰত লাগি থকা আৰু প্লেক জমা হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ আৰু হৃদযন্ত্ৰ সুৰক্ষিত হৈ থাকে। স্বাস্থ্যৱান কৰে অন্ত্ৰ। বিটা গ্লুকেনকে ধৰি কাঠফুলাৰ যৌগবোৰে প্ৰাকজৈৱিক হিচাপে কাম কৰে। ইয়াৰ ফলত অন্ত্ৰৰ উপকাৰী বেক্টেৰিয়াৰ লগতে অন্ত্ৰৰ অনুকূল পৰিৱেশ বৃদ্ধি হয়। স্বাস্থ্যকৰ অন্ত্ৰই আমাৰ ৰোগ প্ৰতিৰক্ষা শক্তিশালী কৰে। আমাৰ খাদ্য হজম কৰা তথা স্নায়ু আৰু হৰমনৰ জৰিয়তে মগজুৰ সৈতে যোগাযোগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাঠফুলাই। নিউজ ডেস্ক ৰিপৰ্ট NDTV।